Hello students, welcome to the Academic Mentor. আমি হিষ্ট্ৰী ক্লাছ 9-ৰ দ্য ফ্ৰেঞ্চ ৰিভলিউশ্যন পঢ়ি আছিলোঁ। আমি অলৰেডি ইয়াৰ দুটা লেকচাৰ কমপ্লিট কৰিলোঁ, লেকচাৰ 1 এণ্ড লেকচাৰ 2। তো আজি এইটো হ'ব আমাৰ থাৰ্ড লেকচাৰ। আৰু এই যিটো থাৰ্ড লেকচাৰ হ'ব, আমি ইয়াত বেচিকেলি কি পঢ়িম? ইয়াত পঢ়িম টপিকটো হৈছে যে এ গ্ৰ'য়িং মিডল ক্লাছ এনফিচেজেছ এণ্ড এণ্ড টু প্ৰিভিলেজেছ। ঠিক আছে, তো বহুত এটা ৰাইমিং টাইপ হৈ গ'ল বস্তুটো। ঠিক আছে, এনভিচেজেছ প্ৰিভিলেজেছ। ঠিক আছে, চ' এইটো ভালকৈ পঢ়িম যে কি একচুৱেলি ক'বলৈ গৈছে। তো আমি অলৰেডি আমি গম পাইছোঁ যে আমাৰ ষ্টৰিটোত কি হৈ গৈছিলে, যে ফাৰ্ষ্ট অফ অল ষ্টৰিটোত আমাৰ ট্ৰেজাৰী কি আছিলে? ট্ৰেজাৰী এমটি, হয়নে? ট্ৰেজাৰীটো কি আছিলে? এমটি আছিলেনে? য়েছ, দ্য ট্ৰেজাৰী ৱাজ এমটি। আমাৰ হাইলাইটটো বহুত বেয়া হৈছে। তো ট্ৰেজাৰী কি আছিলে? এমটি, হয়নে? ট্ৰেজাৰী এমটি আছিলে। তো যেতিয়া ট্ৰেজাৰীটো এমটি আছিলে, কি হৈছিলে? তাৰপিছত আমাৰ ছাবছিষ্টেঞ্চ ক্ৰাইচিছ হৈছিলে। তো ট্ৰেজাৰী যিটো এমটি আছিলে, সেইটো পঢ়িবলৈ তোমালোকে কি কৰিব লাগিব? ফাৰ্ষ্ট লেকচাৰটো চাব লাগিব। লেকচাৰ 1ত আছে সেইটো। ঠিক আছে, কি হৈছিলে তাৰপিছত? মানুহখিনিয়ে যে ৰিভল্ট কৰিছিলে, যে আগবাঢ়ি আহিছিলে, যে হুলস্থুল কৰিছিলে, হয়নে? আৰু তাৰপিছত আমাৰ লাষ্ট লেকচাৰটোত আমি পঢ়িছিলোঁ ছাবছিষ্টেঞ্চ ক্ৰাইচিছ কি হৈছিলে, যে মানুহৰ বহুত বেয়া অৱস্থা হৈ গৈছিলে, হয়নে? খাবলৈ নাইকিয়া হৈ গৈছিলে, মানুহ কাজিয়া কৰিবলৈ আগবাঢ়ি আহিছিলে, বেমাৰ হৈ গৈছিলে, মানুহ আল্টিমেটলি ডেথ হ'লহেঁতেন মানুহৰ। তো আমি গোটেই সেই বস্তুটো পঢ়িছিলোঁ আমি, হয়নে? যে ক'ৰ্ছ অফ ছাবছিষ্টেঞ্চ ক্ৰাইচিছ, যে ছাবছিষ্টেঞ্চ ক্ৰাইচিছ কেনেকৈ হয় আৰু হ'লে কি হ'ব, তো আমি গোটেইখিনি চালোঁ। তো আজি আমি চাম যে সেই যে ছাবছিষ্টেঞ্চ ক্ৰাইচিছ যে সেইটো হৈছিলে, তাত এটা পাৰ্টিকুলাৰ গ্ৰুপ অফ পিপল, সেইটো হৈছে কি? দ্য মিডল ক্লাছ। এই মিডল ক্লাছ যিটো গ্ৰুপ আছে, সেই গ্ৰুপটো আগবাঢ়ি আহে। কেনেকৈ আহে আমি গোটেইটো চাম, যে কেনেকৈ আগবাঢ়ি আহে। আৰু তেওঁলোকে কিবা কিবি কৰে, কিছুমান আমাৰ ফিল'চফাৰ্ছ আহে, যাৰ আইডিয়াছখিনি তেওঁলোকে পঢ়ি পেলাই এটা এনেকুৱা এটা দূৰদৰ্শী, মানে ঠিক আছে, দে থিংক অফ দ্য ফিউচাৰ, যিটো এনভিচেজ কৰে, যে দে ইমেজিন বা দে এক্সপেক্ট ছামথিং ইন দ্য ফিউচাৰ, সেইটো যাতে ভাল হয়, স্পেচিয়েলি ভালেই হ'ব লাগিব। তো সেইটো কাৰণে সেইটো যে তেওঁলোকে প্ৰপ'জ কৰে কিছুমান, তেওঁলোকে তাত যাৰ কাৰণে তোমাৰ কি হয়, যিখিনি প্ৰিভিলেজেছ আছে, সেই প্ৰিভিলেজ কোনে পাই আছিলে? দ্য ফাৰ্ষ্ট এণ্ড দ্য ছেকেণ্ড ষ্টেট, হয়নে? দ্য ফাৰ্ষ্ট এণ্ড দ্য ছেকেণ্ড ষ্টেটে প্ৰিভিলেজ পাই আছিলে। বাই বাৰ্থ দে হেড দ্য প্ৰিভিলেজেছ, বাট দ্য থাৰ্ড ষ্টেট পিপল হেড টু ছাফাৰ দ্য মষ্ট। তেওঁলোকে চবতছে বেছি ছাফাৰ কৰিব লগা হৈছিলে। তো সেইটো এণ্ড হয়, ঠিক আছে, যিটো মিডল ক্লাছ গ্ৰুপ আহে, তো তেওঁলোকে আগবাঢ়ি। আমি গোটেইখিনি পঢ়িম। তো লেটছ মুভ ফৰৱাৰ্ড এণ্ড ষ্টাৰ্ট আৱাৰ লেকচাৰ। ঠিক আছে, তো আমি এতিয়া লেকচাৰটো আমি ষ্টাৰ্ট কৰিম, আৰু কি কি হয় আমি এফালৰ পৰা চাই যাম। ঠিক আছে, তো লেটছ ষ্টাৰ্ট। চ' ইন দ্য পাষ্ট, চোৱা কি হৈছিলে? পিজেণ্টছ এণ্ড ৱৰ্কাৰ্ছ হেড পাৰ্টিচিপেটেড ইন ৰিভল্টছ। অবভিয়াছলি আমি লাষ্ট লেকচাৰ দুটা পঢ়ি আহিছোঁ, যে যিখিনি পিজেণ্টছ আছিলে, থাৰ্ড ষ্টেটৰ পিজেণ্টছ বা দ্য ৱৰ্কাৰ্ছ, দে পাৰ্টিচিপেটেড ইন ৰিভল্টছ। য়েছ, দে পাৰ্টিচিপেটেড ইন ৰিভল্টছ এগেইনষ্ট দ্য কিং। হোৱাই দে পাৰ্টিচিপেটেড? বিকজ দ্য কিং ৱাজ গোয়িং টু ৰাইজ দ্য টেক্স বঢ়াবলৈ গৈ আছিলে, হয়নে? তো টেক্স বঢ়াবলৈ যেতিয়াহ'লে গৈ আছিলে, তো মানুহখিনি বহুত খং উঠিছিলে, খাবলৈই নাই, তাৰ ওপৰতে পইচা টেক্সো বঢ়াই দিছে, হয়নে? তো মানুহখিনি কেনেকৈ মানে কোপ আপ কৰিব, হয়নে? প্ৰডাকশ্যনো নাছিলে, ছাবছিষ্টেঞ্চ ক্ৰাইচিছ হৈছিলে, হয়নে? পপুলেশ্যনো বাঢ়িছিলে। তো সেইকাৰণে তেওঁলোকে ৰিভল্ট কৰিছিলে। তো কেলৈ ৰিভল্ট কৰিছিলে? এগেইনষ্ট দ্য ইনক্ৰিজিং টেক্স এণ্ড ফুড স্কেৰচিটি। যদি মই তোমাক সোধোঁ যে হোৱাই দ্য পিজেণ্টছ এণ্ড দ্য ৱৰ্কাৰ্ছ ৰিভল্টেড এগেইনষ্ট দ্য কিং? বিকজ অফ দ্য ইনক্ৰিজিং টেক্স, যোনটো ৰজাই ইম্প'জ কৰিছিলে, এণ্ড ফুড স্কেৰচিটি, বিকজ পপুলেশ্যন ইনক্ৰিজ হৈছিলে, হয়নে? তাৰ ওপৰত তোমাৰ ড্ৰট আছিলে, হয়নে? হেল ষ্টৰ্ম। তো সেইখিনিৰ কাৰণে আমাৰ দে পাৰ্টিচিপেটেড। কিন্তু কাম কৰিছিলেনে? টু ছাম এক্সটেণ্ট, য়েছ, ইট ৱৰ্কড, কিন্তু ভালকৈ কাম কৰা নাছিলে। কেলে? বিকজ দে লেক দ্য মিনছ এণ্ড প্ৰগ্ৰেমছ টু কেৰি আউট এ ফুল স্কেল মেজাৰ। কিন্তু তেওঁলোকে ৰিভল্ট কৰিছিলে, কিন্তু তেওঁলোকৰ কোনো প্লেনিং নাছিলে। দেৰ ৱাজ ন' প্ৰপাৰ প্লেনিং, বা তেওঁলোকৰ কোনো এটা কাৰণ আছিলে, দে ন' দ্য থিং, বাট ভালকৈ তেওঁলোকে এক্সিকিউট কৰিব পৰা নাছিলে। দে কুড নট এক্সিকিউট ইট প্ৰপাৰলি, ঠিক আছে? বা তেওঁলোকৰ ভালকৈ প্ৰগ্ৰেম নাছিলে, যে আমি কেনেকৈ কৰিলে ভাল হয়, বা আমি কেনেকৈ এক্সিকিউট কৰিম। তো দে লেক ছামথিং। কি লেক কৰিছিলে? ঠিক আছে, চ' দে লেক ছামথিং। কি লেক কৰিছিলে আমি ক'ম এতিয়া, সেইটো আমি পঢ়িম। চ' সেই যিটো বস্তু লেক কৰিছিলে, সেইটো আমি
কুৱেশ্যন মাৰ্ক বাৰু আই উইল লেট ইউ ন' চ' সেই বস্তুটো লেক হোৱাৰ কাৰণে কি হৈছিলে দে ৱেৰ নট এবল টু ব্ৰিং এবাউট এ চেঞ্জ ইন দ্য ছ'চিয়েল এণ্ড ইকনমিক অৰ্ডাৰ তো ছ'চিয়েলি দে ৱেৰ নট এবল টু চেঞ্জ এণ্ড অলছ' ইকনমিক অৰ্ডাৰ ঠিক আছে তো ছ'চিয়েলি হওক বা ইকনমিকেই হওক দে ৱেৰ নট এবল টু ডেভেলপ তো একো চেঞ্জ হোৱা নাছিলে দে ট্ৰাইড দেয়াৰ লেভেল বেষ্ট দে ট্ৰাইড হাৰ্ড এজ মাছ দে কেন দে ট্ৰাই টু ৰিভল্ট এগেইনষ্ট দ্য ৰাইজিং টেক্সেছ এণ্ড দ্য ফুড স্কেৰচিটি বাট দে ৱেৰ নট এবল টু ফুলফিল দেম কেলে why because what they lacked so they lacked something ঠিক আছে আৰু সেই লেকিংটো হৈছে that is the education the education নহ'লে তোমাৰ বা তুমি যদি if you cannot prosper ঠিক আছে prosper কেনেকৈ হ'ব মানুহ এটা prosperous কেনেকৈ হ'ব the main thing is education is very important yes যিমানে তুমি educated হ'বা সিমানে তুমি গম পাবা the more you get educated the more you can question if you don't have the education you cannot question the government হয় নাই তো নতুন নতুন পলিচি যদি লৈ আহে and those policies are not good for the people of the country and if the people doesn't know whether it is good or bad then obviously the people have to suffer yes or no so ultimately we will have to question and to question at least we should have knowledge হয় নহয় এইটো হয় তোমাক যদি আজি স্কুলত যে কয় যে পঢ়া তোমালোকক কৈ থাকে হয় নাই so but if you don't study you will not be able to ask question who can ask question only who have the knowledge যাৰ knowledge আছে তেওঁহে সুধিব পাৰিব তেওঁহে question কৰিব পাৰিব so the main thing is that তো এই যে ৰিভল্ট কৰিছিলে থাৰ্ড ষ্টেটৰ মানুহখিনিয়ে or the peasants and the workers basically so তেওঁ ফেইল হৈছিলে তেওঁলোক তো সেইটো কাৰণে কি হৈছিলে এটা নতুন গ্ৰুপ অফ পিপল উইদিন দ্য থাৰ্ড ষ্টেট আকৌ এই থাৰ্ড ষ্টেটত যিখিনি পিজেন্স এণ্ড ৱৰ্কাৰ আছিলে তাত এটা নতুন গ্ৰুপ এটা ইমাৰ্জ হৈছিলে হু হেড বিকাম প্ৰস্পাৰাছ তাহাঁতি প্ৰস্পাৰাছ হৈছিলে এণ্ড হেড এক্সেছ টু এডুকেশ্যন এণ্ড নিউ আইডিয়াছ তো চোৱা নতুন আইডিয়া বা এডুকেশ্যন আহিছিলে কোন ইমাৰ্জ হৈছিলে এটা থাৰ্ড ষ্টেটত এটা মানুহ কিছুমান মানুহ সেই মানুহখিনিক আমি কি বুলি কৈছোঁ সেই মানুহখিনিৰ নাম এতিয়া মই ক'ম এতিয়ালৈকে মই ৰিভিল কৰা নাই তো সেই থাৰ্ড ষ্টেটৰ অলৰেডি আমাৰ চেপ্টাৰটো ষ্টাৰ্ট কৰোঁতে মই কৈছিলোঁ নামটো থিমটো আছিলে সেইটো তো সেই থাৰ্ড ষ্টেটৰ মানুহখিনি হৈছে একচুৱেলি মিডল ক্লাছ তো সেই মিডল ক্লাছখিনি থাৰ্ড ষ্টেটৰে কিছুমান মানুহ তো তেওঁলোক দে বিকেম প্ৰস্পাৰাছ আৰু প্ৰস্পাৰাছ কেনেকৈ হ'ল বিকজ দে ৱাৰ এডুকেটেড এণ্ড দে হেড এক্সেছ টু নিউ আইডিয়াছ তো যেতিয়া এডুকেট হ'বা তোমাৰ নতুন নতুন আইডিয়া আহিব আমি কেনেকৈ সমাজখন ঠিক কৰিব পাৰিম হাউ দ্য উই কেন চেঞ্জ দ্য ছ'চাইটি য়েছ ন চ' দ্য 18th century witnessed the emergence of social groups termed as the middle class তো সেই মিডল ক্লাছ হিচাপে টাৰ্ম কৰিছে এটা নতুন ইমাৰ্জ হ'ল ঠিক আছে তো এতিয়া সেই নতুন যে ইমাৰ্জ হ'ল একচুৱেলি তেওঁলোকৰ ওচৰত কি আহিলে এডুকেশ্যন কেনেকৈ আহিব বিকজ তেওঁলোকৰ ওচৰত পইচা আহিব এতিয়া পইচা কেনেকৈ আহিব হাউ দে উইল আৰ্ণ দ্য মানি বিকজ তাহাঁতি কি কৰিলে দে ট্ৰাই টু আৰ্ণ দেয়াৰ ৱেল থ্ৰু এন এক্সপাণ্ডিং অ'ভাৰচিজ ট্ৰেড তাৰমানে এক্সপাণ্ডিং অ'ভাৰচিজ মানে তাহাঁতি নিজৰ দেশৰ পৰা ওলাই বেলেগ জেগাত তেওঁলোকে কি কৰিবলৈ গ'ল ট্ৰেড কৰিবলৈ গ'ল মে বি স্পাইচেছ হয়নে তো তাহাঁতি নিজৰ দেশত কিবা যাব স্পাইচ প্ৰডাকশ্যন হয় আৰু সেই স্পাইচখিনি বা ব্ৰেড প্ৰডাকশ্যন হয় তো সেইখিনি কিছুমান জেগাত বেলেগ জেগাত য'ত সেই বস্তুটোৰ প্ৰডাকশ্যন নহয় বেলেগ দেশত ৱেৰ দ'জ থিংছ আৰ নট প্ৰডিউচ দে গ' দেয়াৰ এণ্ড দে চেল দেম দে গ' বাই অ'ভাৰচিজ মানে কি সাগৰ আছে ন ইয়াত সাগৰ আছে আৰু সাগৰ জাহাজত এনেকৈ পাৰ কৰি তেওঁ এটা জেগাৰ পৰা এটা জেগালৈ যায় এণ্ড দে চেল দেম আৰু যেতিয়া তাহাঁতি বিকে সেই বস্তুটো যেতিয়া সেই পাৰ্টিকুলাৰ জেগাটোত নাই yes or no the people are amazed wow what is this এইটো কি বস্তু হয় let's buy them তো যেতিয়া কিনে তো তাহাঁতি ভাল দামত কিনে হয় নাই and they become what wealthy হয় নাই তো সেই পাৰ্টিকুলাৰ গ্ৰুপ অফ মাৰ্চেণ্ট সেইবোৰ মাৰ্চেণ্ট বুলি ক'ম হয় নাই তো মাৰ্চেণ্টবোৰে কি কৰে জাহাজত গৈ পেলাই বস্তু তাহাঁতি নিজৰ জেগাৰ পৰা লৈ পেলাই বেলেগ দেশত গৈ বিকেগে এণ্ড দে বিকেম ৱেলডি তো এক্সপাণ্ডিং অ'ভাৰচিজ ট্ৰেড এণ্ড ফ্ৰম দ্য মেনুফেকচাৰ অফ গুডছ তো তাহাঁতি মেনুফেকচাৰ কৰিছিলে কোনে সেই পাৰ্টিকুলাৰ মিডল ক্লাছ পিপলখিনিয়ে মেনুফেকচাৰ কৰিছিলে কি মেনুফেকচাৰ কৰিছিলে কিছুমান গুডছ যিবোৰ তোমাৰ উলেন হ'ব পাৰে বা চিল্ক টেক্সটাইল ঠিক আছে তো সেই উলেন বা চিল্ক টেক্সটাইল ঠিক আছে তো সেই বস্তুটো তোমাৰ নিজৰ দেশত প্ৰডাকশ্যন কৰিছিলে আৰু গৈ পেলাই তেওঁলোকে মানে মেনুফেকচাৰ কৰি পেলাই বাহিৰৰ দেশত গৈ বিকিছিলেগৈ তো যেতিয়া বিকিছিলে দে বিকেম ৱেলডি আৰু সেই ৱেলডি হোৱাৰ কাৰণে কি হ'ল দে হেড নাও এক্সেছ টু এডুকেশ্যন তুমি ৱেলডি হ'লা তোমাৰ নাও ইউ কেন গেইন এডুকেশ্যন হৈছে ন that were either export কৰিছিলে or bought by richer members of the society এতিয়া তেওঁলোকে
ঠিক আছে এক্সপৰ্ট কৰিছিলে আৰু সেই এক্সপৰ্ট কৰি পেলাই দেট আৰ বট বাই ৰিচাৰ মেম্বাৰ অফ দ্য ছ'চাইটি তো বেলেগ বেলেগ ছ'চাইটিৰ মেম্বাৰ তেওঁলোকে কিনিছিলে সেইখিনি হয়নে তো তেওঁলোকে কি কৰিছে তেওঁলোকে ট্ৰেড কৰিছিলে বুজি পাইছা বস্তুটো লগতে ইন এডিশ্যন টু মাৰ্চেণ্টছ এণ্ড মেনুফেকচাৰ তো তেওঁলোকে মেনুফেকচাৰ কৰিছিলে বা তাহাঁতি মাৰ্চেণ্টছো আছিলে ঠিক আছে মেনুফেকচাৰ এতিয়া কিছুমান এনেকুৱাও হয় মানে তেওঁলোকে নিজৰ জেগাটো বিকিছিলে হয় নাই তো আজি তুমি যদি আজি উলেন বা চিল্ক টেক্সটাইল তোমালোকে বনাইছা নিজৰ দেশতে বনাইছা ঠিক আছে চ' ইউ কেন অলছ' চেল দেম ইন দ্য ছ'চাইটি টু দ্য ৰিচাৰ পিপল হয় নাই যিখিনি ফাৰ্ষ্ট ষ্টেট বা ছেকেণ্ড ষ্টেটৰ মানুহ আছিলে চ' তেওঁলোকে তাহাঁতৰ পৰা কিনিছিলে যিমান ধুনীয়া বস্তু বনাইছা উলেন চুৱেটাৰ বনাইছে বোলে তো দে আৰ বাইং চুৱেটাৰ্ছ ফ্ৰম দেম আই এম জাষ্ট টেলিং বা কিবা মাফলা বনাইছা হয় নাই চ' বিকজ দেয়াৰ ইজ কোল্ড ইন ইউৰোপ তো সেইকাৰণে তেওঁলোকে এইবোৰ কিনিছিলে তো বা তাহাঁতি বাহিৰত গৈ বিকিছিলেগৈ চ' তো মাৰ্চেণ্টছ আৰু মেনুফেকচাৰ আছিলে ইয়াৰ লগতে থাৰ্ড ষ্টেট ইনক্লুডেড প্ৰফেশ্যন ছাচ এছ লয়াৰ্ছ বা এডমিনিষ্ট্ৰেটিভ অফিচিয়েলছ এক্সকিউজ মি তো লয়াৰ্ছ আছিলে বা তেওঁলোকে কি আছিলে এডমিনিষ্ট্ৰেটিভ অফিচিয়েলছ চ' তেওঁলোকে কেনেকৈ এতিয়া লয়াৰ্ছ এডমিনিষ্ট্ৰেটিভ অফিচিয়েলছ কেনেকৈ হ'ব বিকজ দে আৰ নাও এডুকেটেড তো এডুকেট হৈছিলে এণ্ড বিকজ অফ দেয়াৰ এডুকেশ্যন নাও দে বিকেম লয়াৰ্ছ বা দ্য এডমিনিষ্ট্ৰেটিভ অফিচিয়েলছ চ' যেতিয়া তুমি এডমিনিষ্ট্ৰেটিভ অফিচিয়েলছ হ'বা বা লয়াৰ্ছ হ'বা তো ইউ উইল নাও গেট এক্সেছ টু আইডিয়াছ য়েছ ন তোমাৰ আইডিয়াছ আহিব বা তোমালোকৰ নতুন নতুন তোমালোকে পলিচিছবোৰ গম পাবা যে ৰজাই যদি আজি ছাপ'জ কিবা এটা বস্তু দিছে দে আৰ ইনক্ৰিজিং দ্য টেক্স ত' হোৱাই দে আৰ ইনক্ৰিজিং দ্য টেক্স নাও দে উইল কাম টু ন' এণ্ড দে কেন প্ৰটেষ্ট চ' কথাটো গম পাইছানে চ' আগৰ ৱৰ্কাৰ্ছ ৱেৰ প্ৰটেষ্ট কৰিছিলে বাট দে ডিড নট ব্ৰিং এনি চেঞ্জেছ ঠিক আছে মেজৰ চেঞ্জ নাছিল অলপ হয়তো ৰজাই চিন্তা কৰিব পাৰে বাট নাও দিছ ছেকেণ্ড means the middle class people are emerging and they are like তেওঁলোকে কি কৰিছে এডুকেশ্যন এণ্ড নিউ আইডিয়াছ দে হেড এক্সেছ কেনেকৈ এক্সেছ পাইছিলে বিকজ নাও দে ৱেৰ এংগেজ ইন ট্ৰেডিং ঠিক আছে তেওঁলোকে ট্ৰেড কৰিছিলে মাৰ্চেণ্ট হৈ পেলাই বেলেগ অভাৰচিজ বা তেওঁলোকে বিকিছিলে মেনুফেকচাৰিং অফ গুডছ এণ্ড নাও দে আৰ চেলিং ইন দেয়াৰ অ'ন কাণ্ট্ৰি that is bought by the richer members of the society yes or no and some of them were also lawyers and administrative officials okay এতিয়া এই যিখিনি এডুকেটেড বা এডুকেটেড গ্ৰুপ আছিলে দে বিলিভ তেওঁলোকে এটা কথা বিশ্বাস কৰিছিলে কি বিশ্বাস কৰিছিলে এটা কথা ডেট ন' গ্ৰুপ ইন দ্য ছ'চাইটি শ্বুড বি প্ৰিভিলেজ বাই বাৰ্থ ঠিক আছে চ' লাইক কোনো ছ'চাইটিৰ মানুহ প্ৰিভিলেজ বাই বাৰ্থ হ'ব নালাগে হয়নে এই কথাটো আগতে গম পোৱা নাছিলে আগতে তেওঁলোকে ভাবিছিলে আগতে দ্য থাৰ্ড ষ্টেট পিপল থট ডেট দ্য কিং ইজ দ্য মেইন কিঙে চবতছে মেইন আৰু তেওঁৰ বাহিৰে কোনো নাই আৰু তেওঁলোক এই ওপৰৰ মানে মানুহ যিখিনি ফাৰ্ষ্ট ষ্টেট বাই ছেকেণ্ড ষ্টেটৰ যিখিনি মানুহ আছিলে দে ৱেৰ দ্য অল ইন অল মিনছ তেওঁলোকে চব হয় আৰু আমি একো নহয় আমি থাৰ্ড ষ্টেট হয় আমাৰ একোৱে নাই তো সেইটো ভাবিছিলে বিকজ দে হেড ন' এক্সেছ টু এডুকেশ্যন এণ্ড দে ৱেৰ অলছ' নট ৱেলডি বাট নাও দে আৰ ৱেলডি এণ্ড দে হেড এক্সেছ টু এডুকেশ্যন চ' নাও ৱেন দে ৱেৰ এডুকেটেড দে বিলিভ হোৱাট আৰে তোমাৰো দুখন হাত আছে মোৰো দুখন হাত আছে মোৰো দুখন ভৰি আছে তোমাৰো দুখন ভৰি আছে তো আল্টিমেটলি হোৱাই ইজ দিছ ডিফাৰেঞ্চ এই ডিফাৰেঞ্চটো কিয় আহিছে তেতিয়াহ'লে যে তোমালোকে বেছি বাই বাৰ্থ তোমালোকে প্ৰিভিলেজ পাবা আমিতো একে মানুহেই হয় চ' হোৱাই উইল নট গেট প্ৰিভিলেজ তো সেইকাৰণে যে প্ৰিভিলেজ বাই বাৰ্থ হ'ব নালাগে ৰাদাৰ কি হ'ব লাগিছিলে এ পাৰ্চন ছ'চিয়েল পজিশ্যন মাষ্ট ডিপেণ্ড অন হিজ মেৰিট যে হি ইজ মেৰিড যেনেকৈ আজি ছাপ'জ তুমি এটা জব তুমি ল'বলৈ হ'ল তো হুৱেন ইউ আৰ তুমি জব এটা কাৰণে এপিয়াৰ কৰিছা তুমি কি কৰিব তোমাৰ কাৰণে ইণ্টাৰভিউ ল'ব হোৱাই তুমি এতিয়া যদি ৰজা হ'লহেঁতেন কি হ'লহেঁতেন তোমাক ডাইৰেক্টলি জব দিলেহেঁতেন এতিয়া তোমাক তেনেকৈ জব নিদিয়ে ইউ হেভ টু এপিয়াৰ ইন দ্য এক্সাম তুমি এক্সাম এপিয়াৰ কৰিব লাগিব তুমি পাছ কৰিব লাগিব ৱেডাৰ ইউ আৰ ৰিচ অৰ ইউ আৰ পুৱৰ ডাজেণ্ট মেটাৰ তুমি এক্সামটো দিলা তুমি পাছ কৰিলা নাও তুমি গেট দ্য জব য়েছ ন চ' অন দ্য মেৰিট চ' সেই যে ফাৰ্ষ্ট ষ্টেট ছেকেণ্ড ষ্টেট থাৰ্ড ষ্টেটটো ভাগ কৰিছে সেইটো খাব নালাগে যে যি মানুহ মেৰিটত হ'ব যি মানুহ কষ্ট কৰিব তেওঁলোকে অট'মেটিকেলি চব সমান হ'ব লাগে মানে ঠিক আছে তো সেইটো কথা আইডিয়াটো এতিয়াহে আহিছে দিছ আইডিয়াছ এনভিচেজিং এ ছ'চাইটি এনভিচেজ যে কৈ আছোঁ তাৰ মিনিংটো কি হয় সেইটো অলৰেডি মই ক'লোঁ যে তুমি টু ইমেজিন অৰ এক্সপেক্ট ছামথিং ইন দ্য ফিউচাৰ যে ফিউচাৰত কিবা এটা গৈ পেলাই ভাল হৈছে স্পেচিয়েলি ছামথিং গুড গম পালানে এই যে আইডিয়াবোৰ আহিলে এই আইডিয়াবোৰ কাৰ আহিলে মানুহখিনিৰ যে আহিলে তো এই আইডিয়াছবোৰ কেনেকৈ আহিছে একচুৱেলি সেইটো সময়ত কিছুমান বহুত ভাল ফিল'চফাৰ্ছ আছিলে সেই ফিল'চফাৰ্ছবোৰ কি আছিলে হু ইজ এ ফিল'চফাৰ তো ফিল'চফাৰ এনেকুৱা এজন মানুহ হয়
যি কি কৰে হু গিভছ হিজ ফিলচফি তো নিজৰ ফিলচফি দিয়ে কিবা এটা চাৰ্টেন ইছ্যু লৈ পেলাই অৰ কিবা এটা আইডিয়া লৈ পেলাই অৰ কিবা এটা পাৰ্টিকুলাৰ চিটুৱেশ্যন লৈ পেলাই ঠিক আছে তো তাহাঁতি কি আছিলে এটা আই অ'পেনাৰ আছিলে এটা মানুহখিনিৰ কাৰণে তো তেওঁলোকে নিজে এটা আইডিয়া দিয়ে এটা এটা থিংকিং ঠিক আছে এটা তোমাৰ ইছ্যুৰ ওপৰত তেওঁলোকে নিজৰ ফিলচফিটো দিয়ে কথা কয় ঠিক আছে যে এইটো হয় আৰু মানুহখিনিয়ে তেতিয়াহে গম পাইছিলে চকু মেল খাইছিলে আচ্ছা এইটো হয় ঠিক আছে তো সেই আইডিয়াছবোৰ কোনে দিছিলে এই কিছুমান ফিলচফাৰে দিছিলে আৰু সেই আইডিয়াছবোৰ লৈহে মানুহখিনিৰ চকু খোল খাইছিলে ঠিক আছে এ ছ'চাইটি বেছড অন ফ্ৰীডম এণ্ড ইকুৱেল লজ এণ্ড অপৰচুনিটিজ ফৰ অল তেওঁলোকে আইডিয়াছ যিবোৰ দিছিলে যিবোৰ ফিলচফি দিছিলে সেইবোৰে কৈছিলে যে ইকুৱেল লজ হ'ব লাগে যে এই যে ভাগে যে ষ্টেটবোৰ ফাৰ্ষ্ট ষ্টেট ছেকেণ্ড ষ্টেট থাৰ্ড ষ্টেট এইবোৰ ভাগ কৰিছে সেইবোৰ থাকিব নালাগে অপৰচুনিটিজ চবেই পাব লাগে যি মেৰিটত আছে তেওঁলোকে ভাল হ'ব লাগে ঠিক আছে ৱেৰ put forward by philosophers such as John Locke and John Jacques Rousseau. তো এই জন লকি আৰু জন জেক্স ৰজিও এওঁলোক আছিলে কিছুমান ফিলচফাৰ তো এতিয়া এই তোমালোকৰ কুৱেশ্যন আহিব পাৰে যে এই যিবোৰ ফিলচফাৰ আছিলে তেওঁলোকৰ কিছুমান নিজৰ কিতাপ আছে বা আইডিয়াছ আছে বা থিংকিং আছে তো সেইবোৰ কোনে কৈছিলে এইটো আহিব পাৰে চ' তোমালোকে ভালকৈ চাই যাবা চ' জন লকিৰ এখন কিতাপ আছিলে two treatises of government ঠিক আছে এইখন কিতাপ এখন two treatises of government এজন হৈছে জন লকি তো এওঁ কি কৈছিলে he sought to refute the doctrine of the divine and absolute right of the monarch so তেওঁ এই যিখন কিতাপ আছিলে তাত কি ৰিফিউজ কৰিছিলে যে যিজন ৰজা হয় যিজন মনাৰ্ক হয় যিজন মেইন ৰজা হয় ৰজাৰ মানে যিখিনি পাৱাৰ আছে সেইখিনি ভগৱানে দিয়া নাই তেওঁ গম পাইছানে তেওঁতো মানুহেই হয় তেওঁ কোনো ভগৱানে তেওঁক কোনো ৰাইট দিয়া নাই ডিভাইন নহয় মানে বস্তুটো তেওঁ কি বিশ্বাস কৰিছে তেওঁ বিশ্বাস কৰিছিলে চব ইকুৱেল ৰাইট হ'ব লাগে ঠিক আছে ইকুৱেল ৰাইটছ হ'ব লাগে বিটুইন দ্য ৰুলাৰ এণ্ড দ্য ৰুল্ড যিখিনিয়ে ৰুল কৰিছে আৰু যিখিনিয়ে মানুহ কমন পিপল আছে তাহাঁতৰ কাৰণে চবৰ কাৰণে সমান ল হ'ব লাগে ঠিক আছে যে সেই যিটো মানে ডিভাইন তো সেই ৰিফিউট কৰিছিলে ৰিফিউট মানে কি টু চে অৰ প্ৰুভ দেট এ পাৰ্চন ষ্টেটমেণ্ট অপিনিয়ন এটচেট্ৰা ইজ ৰং অৰ ফল্ছ তো আগৰ ৰজাই কৈছিলে যে মই ৰাইট হয় মই ডিভাইন হয় মই মেইন হয় মই ভগৱানৰ নিচিনা কিন্তু তুমিতো ভগৱান নহয় তুমিতো মানুহে হয় ইছ ন ইউ আৰ দ্য পাৰ্চন চ' সেই বস্তুটো তেওঁ ডিক্লাইন কৰি দিছিলে ঠিক আছে নেক্সট ৰজিও যি আছিলে ৰজিও কৈছিলে হি কেৰিড দ্য আইডিয়া ফৰৱাৰ্ড তো এই যিটো আইডিয়া আছিলে এই আইডিয়াটোকে তেওঁ আৰু অকণমান আগলৈ আগবঢ়াই লৈ ল'লে ঠিক আছে তুমি কৈছা ঠিক আছে মই মানিছোঁ যে ৰজা ডিভাইন হ'ব নোৱাৰে গড হ'ব নোৱাৰে কিন্তু তেতিয়াহ'লে কেনেকৈ কৰিবা যদি তুমি ৰজা যদি ডিভাইন হ'ব নোৱাৰে বা গড হ'ব নোৱাৰে এতিয়া দেশখন কেনেকৈ চলিব কিবা এটাতো ৰুল আনিব লাগিব ন তেনেকৈ হ'লেতো চবেই ক'ব যে মই ৰজা তেনেকৈ ক'ব কোনোবা এজনতো ৰুলাৰ থাকিব লাগিব তো তেওঁ ক'লে ঠিক আছে ৰুলাৰ থাকিব ন' ডাউট কি ক'লে proposing a form of government based on a social contract between people and their representative বুজি পাইছেনে তাৰ মানে লাইক টুডে যে আজি যেনেকৈ আমি কি কৰোঁ আমি এজন ইলেক্ট কৰোঁ হয়নে এজন আমাৰ মানুহ আমি ইলেকশ্যনছ হয় তো ইলেকশ্যন যেতিয়া হয় চ' হোৱাট ডু উই ষ্টাৰ্ট টু ভোট আমি ইলেকশ্যন আমি কি কৰোঁ আমি ভোট কৰোঁ আমি ভোট কৰি নিজৰ মাজৰ পৰা এজন আমি কি কৰোঁ ৰিপ্ৰেজেণ্টেটিভ উঠাই দিওঁ হয়নে আমাৰ নিচিনা মানুহেই হয় আমি ইলেক্ট কৰোঁ তেওঁক আৰু তেওঁ আমাক ৰিপ্ৰেজেণ্ট কৰে ইন দ্য কাণ্ট্ৰি তো আমাৰ মানুহৰ যেতিয়া প্ৰব্লেম হয় ছাপ'জ উই আৰ ফেচিং প্ৰব্লেম তো আমি কাক কওঁ আমি সেই মিনিষ্টাৰজনক কম আৰু সেই মিনিষ্টাৰজনে আমাৰ প্ৰব্লেম ছল্ভ কৰিব কাৰণ চব মানুহেতো নিজৰ কামত ব্যস্ত হৈ আছে আজি কোনোবা চাকৰি গৈছে তোমালোকে স্কুলত পঢ়ি আছা মই তোমালোকক পঢ়াই আছোঁ চ' এভৰি ওৱান ইজ বিজি ইন দেয়াৰ লাইফ বাট দ্য মিনিষ্টাৰ হেজ টু টেক কেয়াৰ অফ অল অফ আছ বিকজ উই হেভ ইলেক্টেড হিম টু বি আৱাৰ ৰিপ্ৰেজেণ্টেটিভ তো সেইটো কাৰণে সেই বস্তুটো কৈছে ৰচিয়ে কি ক'লে যে ঠিক আছে মই তোমাক মানে লকি কথাটো বিশ্বাস কৰিছে যে ঠিক আছে যে মানে সেই এবছলিউট পাৱাৰ বা এবছলিউট ৰাইটটো মনাৰ্কি যিটো ছিষ্টেম আছে সেইটো হ'ব নালাগে মনাৰ্কি ছিষ্টেমত কি হয় যে ৰজাই যি কয় সেইটোৱে হ'ব বাকী কোনো মতলব নাই কিন্তু সেইটো হ'ব নালাগে তুমি কি হ'ব লাগে যে আমি
এটা কন্ট্ৰেক্ট হ'ব লাগে, এটা ছ'চিয়েল কন্ট্ৰেক্ট কাৰ মাজত, এই ৰুলাৰ আৰু ৰুল, মানে যিজনে ৰুল কৰিব আৰু সেই যিখিনি মানুহ কমন পিপল আছে সেই ৰুলাৰ আৰু যিখিনি কমন পিপল আছে তাহাঁতৰ মাজত এটা কি হ'ব লাগে, এটা আণ্ডাৰষ্টেণ্ডিং, এটা কন্ট্ৰেক্ট হ'ব লাগে আৰু আমিয়ে তোমাক ইলেক্ট কৰি দিছোঁ, তুমি আমাক খালি ৰুল কৰা, আমালৈ ভাল ভাল পলিচি আনা য'ত আমাৰ ডেভেলপমেণ্ট হয়। তো সেই বস্তুটো হ'ব লাগে। তো সেইটো কৈছিলে কোনে, ৰজিয়ে কৈছিলে। ঠিক আছে, এতিয়া আৰু অলপ ওপৰলৈ লৈ গ'ল কোনে, মণ্টেস্কিউ। তো মণ্টেস্কিউৱে এখন কিতাপ আছিলে দ্য স্পিৰিট অফ দ্য লজ, এখন কিতাপ দ্য স্পিৰিট অফ দ্য লজ। তো ইয়াত কি কৈছিলে, বেৰন ডি মণ্টেস্কিউ তেওঁ কৈছিলে প্ৰপ'জড এ ডিভিজন অফ পাৱাৰ উইদিন দ্য গভৰ্ণমেণ্ট। বুজি পালেনে? তেওঁ এতিয়া আৰু সেই আইডিয়াটো আৰু অকণমান আগবঢ়াই লৈ গ'ল। ঠিক আছে, এতিয়া আমি গম পালোঁ যে এটা কণ্ট্ৰেক্ট হ'ব লাগে বিটুইন দ্য ৰুলাৰ এণ্ড দ্য পিপল। আৰু তেওঁ কিন্তু আৰু অলপ ওপৰলৈ গৈ পেলাই কি কৈছিলে যে সেই এটা পাৱাৰৰ ডিভিজন হ'ব লাগে। ঠিক আছে, এটা পাৱাৰ ডিভিজন যেনেকৈ এতিয়াৰ নিচিনাই। তেওঁলোকে চোন কিমান পুৰণা মানুহ, কিন্তু কিমান আগতে কথাখিনি পাতিছিলে যে এতিয়া যে আমাৰ থাকে কি, লেজিছলেটিভ, এক্সিকিউটিভ এণ্ড জুডিচিয়াৰী, এই তিনিটা তোমাৰ কি হ'ল, এই তিনিটা আমাৰ এটা এখন গভৰ্ণমেণ্টত এই তিনিটা বহুত বস্তু ইম্পৰ্টেণ্ট। লেজিছলেটিভ কি কৰে, দ্য লেজিছলেটিভ মেক্স দ্য লজ। তো যিকোনো এটা ল কোনে বনায়, লেজিছলেটিভে বনায়। এক্সিকিউটিভে কি কৰে, এক্সিকিউট কৰে, দে এক্সিকিউট দ্য ল, হয়নে? আৰু জুডিচিয়াৰী কি কৰে, জুডিচিয়াৰী চাব যে সেই যিখিনি ল যে বনাইছে এইবোৰ মানুহেই হয়, যেতিয়া আমি ইলেক্ট কৰোঁ তো সেই some of them tries to make the ministers try to execute them, but কি the ministers they are making the laws, yes or no? তো বেলেগ মানুহে কি কৰিব, সেই লছখিনি এক্সিকিউট কৰিব, হয়নে? আৰু সেই লছখিনি ঠিকে থাকে এক্সিকিউট কৰিছেনে নাই কোনে চাব, দ্য কোৰ্ট, হয়নে? দ্য কোৰ্ট, দ্য জাজেছ দে আৰ চিটিং, হয়নে? তো সেইটো ব্ৰাঞ্চটোক কি বুলি কয়, তো জুডিচিয়াৰী বুলি কয়। তিনিটা ব্ৰাঞ্চ আছে, দ্য লেজিছলেটিভ, দ্য এক্সিকিউটিভ এণ্ড দ্য জুডিচিয়াৰী। এইখিনি কথা ভালকৈ আমি পলিটিকেল চায়েন্সত আমি ভালকৈ পঢ়িব পাৰিম। তো এই তিনিটা ব্ৰাঞ্চ, ঠিক আছে। তো এই কথাটো তেওঁ তেতিয়া কৈছিলে যে প্ৰপ'জড আ ডিভিজন অফ পাৱাৰ, তো এটা ডিভিজন অফ পাৱাৰ হ'ব লাগে উইদিন দ্য গভৰ্ণমেণ্ট। যিখন গভৰ্ণমেণ্ট এতিয়া আমি বনালা, য'ত আমাৰ কমন পিপল আৰু ৰজাৰ মাজত কি হ'ল, বা যিজন মানুহ থাকিব, তো তেওঁলোকৰ সেই মনাৰ্কিক ছিষ্টেমটো নহয়, ডেম'ক্ৰেটিক গভৰ্ণমেণ্ট হ'ব লাগে। তো তেওঁলোকৰ মাজত এটা আণ্ডাৰষ্টেণ্ডিং হ'ল, হয়নে? এটা কি আহিলে, এটা আণ্ডাৰষ্টেণ্ডিং হৈ গ'ল, এটা কণ্ট্ৰেক্ট হৈ গ'ল। এতিয়া সেই যিখন গভৰ্ণমেণ্ট বনাব, সেই গভৰ্ণমেণ্টখনত কিন্তু তিনিটা ভাগ থাকিব লাগে। কিছুমান এনেকুৱা মানুহ হ'ব লাগে যিখিনিয়ে ল বনাব, কিছুমান এনেকুৱা মানুহ হ'ব লাগে যি লখিনি এক্সিকিউট কৰিব, আৰু এনেকুৱা কিছুমান মানুহে চাব লাগে যে যিখিনি ল আনিছে এক্সিকিউটটো কৰিছে, কিন্তু ভালকৈ এক্সিকিউট কৰিছেনে নাই, বা বেয়াকৈ এক্সিকিউট কৰিছে নি, বা সেই লটোৱে বেছি হেম্পাৰ কৰিছে নি, তো সেইটো কোনে চাব, সেই জুডিচিয়াৰী। তো সেই বস্তুটো আনিব কৈছে, ঠিক আছে। তো এইটো কিমান ধুনীয়া এটা বস্তু হয়, হয়নে? আৰু এই গোটেই বস্তুটো এইটো দিছ মডেল অফ গভৰ্ণমেণ্ট, এই যিটো মডেল তোমাৰ কোনে, এই মণ্টেস্কিউৱে আনিছিলে, এইটো কোনে ফ'ৰ্চ কৰিছিলে, USA ফ'ৰ্চ কৰিছিলে। কেতিয়া ফ'ৰ্চ কৰিছিলে, যেতিয়া যে আমি সেই ফাৰ্ষ্ট লেকচাৰটোত পঢ়িছিলোঁ যে তেওঁলোকৰ 13খন কলনী আছিলে যে, যিটো ব্ৰিটেনে কৰি থৈছিলে, আৰু ফ্ৰান্সে যে হেল্প কৰিছিলে যে এই তেওঁলোকক যে, হয়নে, আমেৰিকাক যে হেল্প কৰিছিলে, তো যাৰ কাৰণে আমাৰ পইচা খালী হৈ গৈছিলে যে। চ' সেই 13 কলনীজ ইণ্ডিপেণ্ডেঞ্চ কৰিছিলে কাৰ পৰা, ব্ৰিটেইনৰ পৰা ইণ্ডিপেণ্ডেঞ্চ হ'বলৈ সুবিধা হৈছিলে, হয়নে? এইবোৰ ষ্টেটছ আছিলে, সৰু 13খন ষ্টেটছ আছিলে। তাৰপিছত তাহাঁতে কি হ'ল, দে ডিক্লেয়াৰ দ্য ফ্ৰীডম ফ্ৰম দ্য ব্ৰিটেইন ৰুল এণ্ড দে বিকেম দ্য ইউনাইটেড ষ্টেটছ, হয়নে? ইউনাইটেড হৈ গ'ল তাৰপিছত। কিন্তু এই গোটেই বস্তুটো যে হৈছিলে কোনে, মানে যেতিয়া এই যিটো মডেল, মানে লেজিছলেটিভ, এক্সিকিউটিভ আৰু জুডিচিয়াৰী, এই গোটেই ছিষ্টেমটো কোনে আনিছিলে, তেওঁ দিছিলে, মণ্টেস্কিউৱে দিছিলে। আৰু এই আইডিয়াটো কোনে ইমপ্লিমেণ্ট কৰিছিলে, USA ইমপ্লিমেণ্ট কৰিছিলে। কেতিয়া, আফটাৰ দেয়াৰ ইণ্ডিপেণ্ডেঞ্চ ফ্ৰম ব্ৰিটেইন, যেতিয়া ব্ৰিটেইনৰ পৰা ইণ্ডিপেণ্ডেঞ্চ হৈছিলে, তাৰপিছত তেওঁলোকে এই বস্তুটো আনিছিলে নিজৰ গভৰ্ণমেণ্টলৈ, ঠিক আছে। দ্য আমেৰিকান কনষ্টিটিউশ্যন এণ্ড ইটছ guarantee of individual right was an important example for political thinkers in France, ঠিক আছে। তো যেতিয়া তেওঁলোকে আমেৰিকান কনষ্টিটিউশ্যনে এইটো আনিলে, নিজৰ কনষ্টিটিউশ্যনখনলৈ এই বস্তুটো উঠাই আনিলে, হয় নাই? এই গোটেই বস্তুখিনি যিখিনি কথা কোৱা হৈছিলে, এতিয়া এওঁলোকেতো কথাখিনি কৈছিলেহে, এক্সিকিউটটো কৰা নাছিলে। এক্সিকিউট কৰিছিলে নে? এক্সিকিউট নাই, দে আৰ ফিল'চফাৰ্ছ। তেওঁলোকে আইডিয়া এটা দিছিলে, কিন্তু তেওঁলোকে ইমপ্লিমেণ্ট কৰা নাছিলে। ইমপ্লিমেণ্ট কোনে কৰিলে, USA ইমপ্লিমেণ্ট কৰিলে। কেতিয়া ইমপ্লিমেণ্ট কৰিলে, যেতিয়া ইণ্ডিপেণ্ডেঞ্চ পালে। কাৰ পৰা ইণ্ডিপেণ্ডেঞ্চ পালে, ব্ৰিটেইনৰ পৰা। আৰু তেতিয়া এইটো পাই গ'ল, আমেৰিকান কনষ্টিটিউশ্যনখন থাকে নহয়, যেনেকৈ আমাৰ ইণ্ডিয়াৰ কনষ্টিটিউশ্যন আছে, তো আমেৰিকাৰ নিজৰ এখন কনষ্টিটিউশ্যন আছে। কনষ্টিটিউশ্যনত এখন কি আছে, লিখা আছে বস্তুখিনি, যে আমাৰ এনেকুৱা বস্তু হ'ব, যে আমাৰ এনেকুৱা বস্তু হ'ব। তো সেই কনষ্টিটিউশ্যনখনত লিখা আছে, আৰু
and its guarantee of individual rights was an important example. তো ইণ্ডিভিজুৱেল ৰাইটছ দিছিলে হয় নাই এই ইণ্ডিভিজুৱেল ৰাইটছৰ কথাটো আমি পঢ়ি আছোঁ যে কমন পিপলৰখিনি কি থাকিব লাগে ইণ্ডিভিজুৱেল ৰাইটছ থাকিব লাগে এই কথাখিনি ইয়াত কোৱা হৈছে যে guarantee of individual rights was an important example. তো এটা ইম্পৰ্টেণ্ট এক্সাম্পল কাৰ আছিলে যিবোৰ পলিটিকেল থিংকাৰ আছিলে ফ্ৰান্সত যে যদি USA কৰিব পাৰিছে আমি কিয় নোৱাৰিম USA যদি এইটো কৰিছে হয় নাই তো আমিও পাৰিম তো সেই বস্তুটো আছিলে ঠিক আছে তো এতিয়া এই যিখিনি আইডিয়া আছিলে আইডিয়াখিনি এতিয়া মানুহখিনি সেই যিখিনি মিডল মেন যিখিনি তোমাৰ মিডল ক্লাছ আছিলে ঠিক আছে সেই মানুহখিনিয়ে গম পাইছে আৰু এই যিবোৰ ফিল'চফাৰ্ছৰ আইডিয়া লৈছে এই ফিল'চফাৰবোৰ আইডিয়া লৈ পেলাই আৰু তেওঁলোক আৰু স্মাৰ্ট হৈ গৈছে তো এই ফিল'চফাৰৰ যিখিনি আইডিয়া আছিলে সেইবোৰ খুব এতিয়া ডিছকাছ কৰিব লৈছে ক'ত চেলনছ বা কফি হাউচ সেইবোৰত খুব ডিছকাছ কৰিব লৈছে ঠিক আছে মানুহবোৰে কাৰণ কথা পাতিছে নহয় এইবোৰ মানুহে এনেকুৱা কিছুমান মানুহ আহিছে কথা কৈছে মিডিল ক্লাছ মানুহ আহিছে এক্সপৰ্ট কৰিছে এডুকেটেড হৈছে তো এই কথাখিনি পাতিছে চেলুনতো দেখিছে চুলি কাটিব যেতিয়া যোৱা তোমালোকে তো তোমালোকে দেখা যে বেক চাইডে কিছুমান মানুহে কথা পাতি থাকে হয় নাই দে ষ্টাৰ্ট টু টক অন চাম চাৰ্টেন টপিক আৰু যদিও তুমি চকুটো মুদি থাকা তুমি কিন্তু কি কাণত তোমাৰ বাজি থাকে হয় নাই ইউ কেন হিয়াৰ হোৱাট দ্য পিপল আৰ স্পিকিং চ' তেনেকৈ মানুহখিনিয়ে বা কফি হাউচত ক'ৰবাত কফি খাব গৈছে কফি চফি চাহ তাহ তো তেতিয়াও সেই কথাবোৰ শুনি মানুহখিনি সেই আইডিয়াবোৰ আহি গৈছে যে হয়তো ৰজাইটো ভুল কৰিছে এইটো কৰিব নালাগে কিয় কৰিছে আমিতো একে মানুহ হয় আমি কিয় থাৰ্ড ষ্টেট হ'ল বুলি আমি কি তলত থাকিম নি আমিতো এতিয়া সমান হৈ গৈছোঁ হয় নাই এতিয়া মানুহখিনি বহুত স্মাৰ্ট হৈ গৈছে দে এডুকেটেড চ' যদিও তাহাঁতি থাৰ্ড ষ্টেটত আছে বাট নাও দে কেন কম্পিট উইথ দ্য ফাৰ্ষ্ট এণ্ড দ্য ছেকেণ্ড ষ্টেট হয় নাই তো এই বস্তুবোৰ স্প্ৰেড এমং পিপল থ্ৰু বুকছ কিতাপ লিখিলে যেনেকৈ ফিল'চফাৰ্ছবোৰৰ কিতাপ ওলালে বা নিউজ পেপাৰ এই বস্তু ওলালে তো বহুত মানুহে হয়তো পঢ়িব নাজানিছিলে তো মানুহবোৰে যিবোৰ মানুহে পঢ়িব জানে তাহাঁতি চিঞৰি ষ্ট্ৰীটবোৰত কয় তো দিজ ৱেৰ ফ্ৰিকুৱেণ্টলি ৰেড এলাউড ইন গ্ৰুপছ ফৰ দ্য বেনিফিট অফ দ'জ হু কুড নট ৰিড এণ্ড ৰাইট তো যিবোৰে পঢ়িব পৰা নাছিলে তো সেইটোৱে গৈছিলে তো আল্টিমেটলি এতিয়া এই লাষ্ট লাইনটো বহুত ইম্পৰ্টেণ্ট হয় যিটো আমি পঢ়িব গৈ আছোঁ বিকজ ৱাই ইম্পৰ্টেণ্ট আমি অলৰেডি গম পালোঁ কি ট্ৰেজাৰী ৱাজ এমটি লুই 16ৰ ট্ৰেজাৰী এমটি কিয় ট্ৰেজাৰী এমটি আছিলে চব কথাটো আমি ফাৰ্ষ্ট লেকচাৰত কৈছোঁ তাৰপিছত ছাবছিষ্টেঞ্চ ক্ৰাইচিছ আহি গ'ল হয়নে তাৰপিছত এতিয়া যিখিনি থাৰ্ড ষ্টেট আছিলে থাৰ্ড ষ্টেটৰ মানুহখিনি অলৰেডি এটা বেড পজিশ্যন আছিলে এতিয়া ৰজাই কি কৰিবলৈ গৈছিলে ৰজাই টেক্সটো ইনক্ৰিজ কৰিবলৈ গৈছিলে হয়নে সেইটো আমি অলৰেডি আমি জানো ষ্টৰিটোত যে ৰজাই টেক্সটো ইনক্ৰিজ কৰিব গৈছিলে কিন্তু এতিয়া তোমালোকৰ লাগিছেনে যে ৰজাই টেক্সটো ইনক্ৰিজ কৰিব পাৰিব মোৰতো লগা নাই বিকজ মানুহখিনি এইটো বহুত নলেজেবল হৈ গ'ল এতিয়া যে কি কৰি আছে এইটো কৰিলে আমাৰ দিগদাৰ হ'ব ইমানবোৰ ফিল'চফাৰ্ছ আহি গ'ল নাও দে আৰ এডুকেটেড নাও দে আৰ স্মাৰ্ট নাও দে আৰ মাৰ্চেণ্টছ নাও দে আৰ গভৰ্ণমেণ্ট এমপ্লয়িজ নাও দে আৰ ৱৰ্কিং ইন দ্য এডমিনিষ্ট্ৰেশ্যন most of them are lawyers হয়নে মাৰ্চেণ্টছ চ' এতিয়া তেওঁলোকে ৰজাই ইমপ্লিমেণ্ট কৰিব নোৱাৰিব বিকজ নাও পিপল আৰ এৱেৰ অফ দ্য চিটুৱেশ্যন যে ৰজাই এনে কৰিব নোৱাৰিব চ' দ্য নিউজ যেতিয়া ৰজাৰ এই নিউজটো পাই গ'ল যে লুই 16 প্লেন কৰিছে কি প্লেন কৰিছে টু ইম্প'জ ফাৰ্ডাৰ টেক্স এজ এ টেক্সটো আমাৰ অলৰেডি আমাৰ টেক্সটো যে মানে বঢ়াবলৈ গৈ আছে তো এই নিউজটো যেতিয়া পাই গ'ল তেতিয়া কি হ'ল কেলৈ টেক্সটো ইনক্ৰিজ কৰিব বিচাৰিছিলে ৰজাই হোৱাই বিকজ তেওঁৰ এমটি ট্ৰেজাৰী আছিলে ট্ৰেজাৰীটো এমটি আছিলে তো সেইকাৰণে তেওঁলোকে ইনক্ৰিজ কৰিব গৈছিলে টেক্সটো কিন্তু টেক্সটো আকৌ কোনে দিব থাৰ্ড ষ্টেটৰ মানুহে দিব অলৰেডি আমি পঢ়িছোঁ আগৰ লেকচাৰকেইটাত ফাৰ্ষ্ট আৰু ছেকেণ্ড ষ্টেটে তাহাঁতি দে হেড প্ৰিভিলেজ বাই বাৰ্থ তো থাৰ্ড ষ্টেটৰ মানুহখিনিয়ে টেক্স দিব লাগিব তো এতিয়া থাৰ্ড ষ্টেটৰ মানুহে দিব জানো ন' দে উইল নেভাৰ গিভ চ' টু এবল টু মিট দ্য এক্সপেন্স অফ দ্য ষ্টেট জেনেৰেটেড কি জেনেৰেটেড মানুহবোৰৰ মাথা বেয়া হৈ গ'ল এংগাৰ এণ্ড প্ৰটেষ্ট এগেইনষ্ট দ্য ছিষ্টেম অফ প্ৰিভিলেজেছ তো এইটো যিটো প্ৰিভিলেজৰ ছিষ্টেম আছিলে ফাৰ্ষ্ট যিটো কোনে পাইছিলে হু আৰ দ্য প্ৰিভিলেজেছ ওৱান দ্য ফাৰ্ষ্ট ষ্টেট এণ্ড দ্য ছেকেণ্ড ষ্টেট ৱেৰ দ্য প্ৰিভিলেজেছ ওৱান তো যিটো ফাৰ্ষ্ট আৰু ছেকেণ্ড ষ্টেটে যিখিনি প্ৰিভিলেজ পাইছিলে সেইখিনি শেষ কৰি দিব সেইখিনি শেষ কৰিব কোনে শেষ কৰিব যিটো সেই মিডল ক্লাছ মানুহ যিটো মিডল ক্লাছ যিটো অকল মিডল নহয় গ্ৰ'য়িং মিডল ক্লাছ দেখিছানে চেপ্টাৰটোৰ নাম যিটো আমি পঢ়িছিলোঁ আজি টপিকটো যে এই গ্ৰ'য়িং মিডল ক্লাছ কি কৰিব এটা বস্তু যে ভাল হ'ব সেইটো এনফিচেজ কৰিছে টু এণ্ড দ্য প্ৰিভিলেজেছ তো যিটো প্ৰিভিলেজ আছে সেই প্ৰিভিলেজটো কোনে পাইছিলে দ্য ফাৰ্ষ্ট এণ্ড দ্য ছেকেণ্ড ষ্টেট পিপল হেড দ্য প্ৰিভিলেজেছ তো সেই প্ৰিভিলেজটো এণ্ড কৰিব কোনে সেই গ্ৰ'য়িং মিডল ক্লাছ তো সেই কথাটোৱে এই গোটেই আমি টপিকটোত পঢ়িলোঁ ঠিক আছে তো আই থিংক তোমালোকৰ এই লেকচাৰটো আজি ইয়াতে শেষ হৈছে
তো আমি আৰু লেকচাৰ 4 লৈ আহিম ঠিক আছে ইয়াৰ পিছত আমি সেই ৰিভলিউশ্যনটোৰ আউটব্ৰেকৰ কথা আমি পঢ়িম ঠিক আছে থেংকছ ফৰ জইনিং দ্য ক্লাছ প্লিজ শ্বেয়াৰ উইথ ইয়াৰ ফ্ৰেণ্ডছ এণ্ড ইয়ৰ ফেমিলি তো তোমালোকে শ্বেয়াৰ কৰা ফ্ৰেণ্ডছ এণ্ড ফেমিলি চ' ডেট আমাকতো বেলেগ বস্তু নালাগে তো আমাক এইটোৱে লাগে যে তোমালোকে ছাবস্ক্ৰাইব কৰা লাইক কৰা শ্বেয়াৰ কৰা ফ্ৰেণ্ডছৰ লগত চবেই মিলি পেলাই পঢ়া ঠিক আছে আই হোপ মোৰ এক্সপ্লেনেশ্যনটো ভাল পাইছা তোমালোকে চ' প্লিজ ফ'ল' দ্য চেনেল দ্য একাডেমিক মেণ্টাৰ আৰু আমি আৰু ছাবজেক্টত লেকচাৰ চিৰিজ লৈ আহি থাকিম টিল দেন বাই বাই এণ্ড থেংক ইউ ফৰ জইনিং দ্য